বনাবলৈ লৈছো গম পাইছানে ইয়াত দেখিছানে এসোপামান চব্জি কাটি লৈছো জিকা ৰঙলাও বেঙেনা আলু এনেকৈ কাটি লৈছো দেই দেখিছানে কি ধুনীয়া লাগিছে দেখি এয়া তাৰপিছতে এইফালে মাটি দাইল তিয়াই থৈছো কোমলি আছে বনাব আৰু মাটি দাইল দিছো সৰহকৈ একদম ধুনীয়াকৈ মাটি দাইল ৰঙলাও জিকা ভাজি এইটো কিন্তু চবৰে প্ৰিয় হয় নহব এয়া এইটো কাটি থৈছো এনেকৈ তাৰপিছত আৰু এটা ধুনীয়া বস্তু এয়া এইটো হৈছে কি পাত বাৰু এইটো কিন্তু এইটো ভেদাইলতা ভেবেলি লতা ভেদাইলতা এইটো আজি এটা পাত বেচন দি ভাজি খাম গতিকে এয়া আৰু এইটো আৰু ভেদাইলতা পেটৰ কাৰণে কিমান ভাল আপোনালোকে জানেই সবেই হয় নহয় গতিকে খাব লাগে আৰু ভেদাইলতা মই খুবেই ভাল পাওঁ খাই গতিকে এয়া আজি দুপৰীয়াৰ কাৰণে আয়োজন কৰি থৈছো ইফালে ইয়াৰ ৰঙলাও গুটিও ভাজিম এয়া আৰু তাৰপিছত ৰঙলাও গুটি খালেও বহুত ভাল দেই এয়া ভাজিম কিন্তু আজি স্পেচিয়েলটো হৈছে হেৰি ভেদাইলতা পাতৰ বৰ বনাম তাৰপিছত আৰু পাতি দাইল আৰু এয়া জিকা ৰঙলাও আলু বেঙেনা মিক্সকৈ এটা লাবৰা এয়া দেই আৰু কেনেকৈ বনালোঁ বাৰু বনাই হোৱাৰ পিছতো দেখাই আছোঁ বাৰু দেই ভাজি বহাই দিবি দেই লাবৰাখন আগতে বনাইছোঁ তাৰপিছত আৰু দেখাই আৰু কিমানকৈ ধুনীয়া লাগিব ভাজিটো জিকাৰ যিটো মিঠা মানে সেইটো যে আহি যাব বেলেগ ভাল লাগিব ভাজিকণ খাই কাৰ প্ৰিয় বাৰু এই ভাজিকণ এতিয়া মানে জিকা ৰঙলাও বেঙেনা এইটো মানে সোৱাদটোৱে বেলেগ আৰু হয়নে আজি দুপৰীয়াৰ হৈ গ'ল দেই এয়া ভেদাইলতাৰ বৰ ভেদাইলতা মানে এটা পাত যে মই দেখাইছিলোঁ সেইখিনি বেচনত লেটিয়াই পেলাই এইটো ফ্ৰাই কৰিলোঁ তাৰপিছতে এইফালে আমাৰ হৈ গ'ল এইটো লেবৰা জিকা ৰঙলাও এনেকৈ দি পেলাই এখন লেবৰা ভাজি হৈ গ'ল আজি দুপৰীয়াৰ খানা তাৰপিছত এইটো হৈ গ'ল মাটি দাইল এই চাটনিটো লৈ আছোন মাটি দাইল বিলাহী দি ধুনীয়াকৈ সৰহকৈ ধনিয়া দি বঙালী ধনিয়া দি মাটি দাইল এইটো বিলাহী দি পেলাই দেই তাৰপিছত আৰু এটা বস্তু এইটো হ'ল ৰঙলাও গুটিৰ চাটনি ধুনীয়াকৈ নৰসিংহ বঙালী ধনিয়া এয়া দি পেলাই ৰঙলাও গুটিৰ চাটনি তাতে নেমু চেপি দিছোঁ আৰু খুব টেষ্টি এইটো গোন্ধটোৱে বেলেগ হৈছে ৰঙলাও গুটিটো অকণমান ফ্ৰাই কৰি লৈছোঁ শুকানকৈ বিৰাট ধুনীয়া হৈছে গোন্ধটো আৰু এইফালে কালি অকণমান শাক আছিলে সেইকণ এনেই আছে আৰু কালি দাইল অকণমানো ইয়াতে এনেই আছে খাব লাগিব আৰু গতিকে আজি দুপৰীয়াৰ মানে এইকেইটা স্পেচিয়েল এইটো এটা স্পেচিয়েল হ'ল ভেদাইলতাৰ বৰ আৰু এইটো হৈ গ'ল ৰঙলাও গুটি চাটনি আৰু এইটো হৈ গ'ল আমাৰ মাটি দাইল দেই খুব ধুনীয়া মাটি দাইল এখন একে টুকখা মুখাকৈ আছে আৰু গতিকে আজি আমাৰ দুপৰীয়াৰ খাদ্যৰ মেনুখন দেখুৱাই দিলোঁ আৰু কি কিন্তু এই চাটনিখন যে ইমান বেছি ধুনীয়া লাগে খাই ৰঙলাও গুটি চাটনি আৰু ভেদাইলতাটো ভালেই আৰু খালে গতিকে এয়া আজি আমাৰ দুপৰীয়াৰ খানা দেই